সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। দৰ্শকসকল, যদি কোনো ব্যক্তিয়ে বছৰ বছৰ ধৰি এনে এটা ৰোগৰ সৈতে যুঁজি থাকে যিয়ে প্ৰতিদিনে তেওঁক বিষ আৰু কষ্ট দিয়ে, আৰু পূজা পাঠ, ব্ৰত উপবাস, তীৰ্থ সকলো ধৰণৰ চেষ্টা কৰাৰ পিছতো যদি তেওঁ কোনো আৰাম নাপায়, তেন্তে কি হ'ব? দৰ্শকসকল, উত্তৰাখণ্ডৰ নিবাসী নীলন শৰ্মাৰ কাহিনীও ঠিক এনেকুৱাই। তেওঁ 8 বছৰ ধৰি মাইগ্ৰেনৰ দৰে ভয়ংকৰ ৰোগত ভুগি আছিল। ব্ৰহ্মা, বিষ্ণু, মহেশৰ পূজা কৰিলে, পিতৃপুৰুষৰ বাবে শ্ৰাদ্ধ কৰিলে, তীৰ্থস্থানলৈ গ'ল, ব্ৰত উপবাসো ৰাখিলে, কিন্তু তাৰ পিছতো কোনো ধৰণৰ লাভ নাপালে। কিন্তু নীলমে কয়, তেওঁৰ জীৱন তেতিয়াই সলনি হ'ল যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লাভ কৰিলে। তেতিয়া তেওঁ আজি সম্পূৰ্ণৰূপে সুস্থ। সঁচাকৈয়ে শাস্ত্ৰানুকূল ভক্তিৰ দ্বাৰা মাইগ্ৰেনৰ দৰে জটিল ৰোগো দূৰ হ'ব পাৰে নেকি? আহক শুনো নীলম শৰ্মাৰ সঁচা কাহিনী তেওঁৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম নীলম শৰ্মা। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? হয়, মই উত্তৰাখণ্ডৰ হয়, ডিষ্ট্ৰিক্ট পৌৰী। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা 24 জুলাই 2019ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি পৰম্পৰাগত ভক্তি কৰিছিলোঁ, যেনে ধৰক ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি আৰু পিতৃ ইত্যাদি শ্ৰাদ্ধ কৰা, তীৰ্থলৈ যোৱা, ব্ৰত ৰখা, এইবোৰ পূজাই কৰিছিলোঁ। আৰু এইবোৰ পূজা কৰাৰ পিছতো আমি একো লাভ পোৱা নাছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? 2017ত মোৰ মা জড়িত আছিলে, গতিকে মই মাৰ পৰা তেওঁৰ জ্ঞান শুনিলোঁ যে এই গুৰুজনে এনেকুৱা ধৰণৰ জ্ঞান দিয়ে, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান দিয়ে, মানে এনেকুৱা ধৰণৰ ভক্তিবিধি দিয়ে। প্ৰথমতে মই এনেকুৱা লাগিছিল যে ইয়াক এনেকুৱা ভক্তি, কবিৰক পৰমাত্মা বুলি কৈ আছে, মানে ইয়াৰ প্ৰমাণনো কি আছে? তাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ, ইউটিউবত শুনিলোঁ, বেছিকৈ টিভিতো শুনিলোঁ। তাৰ পাছত যেতিয়া মই তেওঁৰ সৎসংগবোৰ মোবাইলৰ পৰা শুনিছিলোঁ, তেতিয়া মোৰ লাহে লাহে জ্ঞান হ'ল যে তেওঁৰ নিচিনা জ্ঞান আজিলৈকে কোনেও দিয়া নাই। মই আজিলৈকে যিমান সৎসংগ শুনিছোঁ টিভিত, মোৰ এনেকুৱা কেতিয়াও লগা নাছিল যে কাৰো সৎসংগতে যে হয় এওঁৰ জ্ঞানত দৃঢ়তা আছে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ, তেতিয়া মই বহুত বেছি প্ৰভাৱিত হ'লোঁ যে সঁচাকৈয়ে এওঁৰ জ্ঞান আটাইতকৈ বেলেগ, আৰু তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত যি ভক্তিবিধি আছে সেয়া কয়। গতিকে মই 24 জুলাই 2019ত দিল্লীৰ দ্বাৰকা ছেক্টৰ 1ৰ পৰা নাম ল'লোঁ। তাৰপাছত পৰমাত্মাৰ শৰণ পালোঁ মই। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, লাভটো মই বহুত পালোঁ, কিন্তু বিশেষকৈ এইটো লাভ পালোঁ যে যিটোৰ পৰা মই দুখিত আছিলোঁ প্ৰায় 8 বছৰৰ পৰা, মোৰ মূৰত মাইগ্ৰেনৰ সমস্যা আছিলে। 24 ঘণ্টাই মূৰৰ বিষ হৈ আছিলে, কিবা খালেই বমি হৈ গৈছিল। মোৰ চকুত ইমান বিষ হৈছিল, এনেকুৱা লাগিছিল যে দৃষ্টিশক্তি গুচি যাব এতিয়া মোৰ। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ 15 দিনলৈ যি ভক্তিবিধি কৰিলোঁ, যেনে মন্ত্ৰ জপ কৰা, সৎসংগ শুনা, তেওঁৰ মন্ত্ৰৰ পৰাই মই ইমান পাৰ্থক্য দেখিলোঁ যে মোৰ মূৰৰ বিষ ক'ত নোহোৱা হৈ গ'ল মই গমেই নাপালোঁ। মোৰ এনেকুৱা লাগিল যেন মোৰ মূৰটো পাতল হৈ গ'ল, চকুত যেন নতুনকৈ দৃষ্টিশক্তি আহি গৈছে, একেবাৰে টেনশ্যন ফ্ৰী হৈ গৈছিলোঁ। গতিকে সেইদিনাৰ পৰাই মই ইমান বেছি দৃঢ় বিশ্বাসী হৈ গ'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান আৰু তেওঁৰ মন্ত্ৰত যি শক্তি আছে আন কাৰোৰেই নাই। মাইগ্ৰেনৰ সমস্যা সম্পূৰ্ণৰূপে নোহোৱা হ'ল, এতিয়া সুস্থ মই। তাৰ বাহিৰেও মই শাৰীৰিক লাভ পালোঁ, মানসিক লাভ পালোঁ, ঘৰতো উন্নতি হ'ল, ঘৰত সকলো ধৰণৰ শান্তি আছে, আন একোৱেই প্ৰব্লেম নাই। মোৰ ঘৰ আছে দিল্লীত, 10 বছৰৰ পৰা মই দিল্লী পালনত আছোঁ। আৰু এটা ডাঙৰ সমস্যা যিটো 2006 পৰাই আছিল, মোৰ ভাইটিৰ তাৰ মগজুৰ সমস্যা হৈ গৈছিল। তাৰ মূৰত ডক্টৰে কৈছিলে যে যি মূৰৰ হীৰা থাকে তাতে তাৰ কিবা কেমিকেলৰ অভাৱ হৈ গৈছিলে, যি কাৰণে সি ভাল হ'ব নোৱাৰে, আৰু যদি হয়ো সি জীৱনটো ঔষধ খাব লাগিব। তাৰ পাছত আমি সমস্যাত পৰিলোঁ যে এতিয়া কি হ'ব। তাৰ পাছত কি হ'ল, সি ঔষধ খায়ে থাকিলে, একো পাৰ্থক্য অহা নাছিলে। তাৰ পাছত সি নিচাও আৰম্ভ কৰি দিলে, বিড়ি, গুটখা 24 ঘণ্টাই খাইছিলে। ৰাতি 12টা বজাত উঠি বিড়ি খাইছিলে, গালি পাৰিছিলে, ঘৰ পৰিয়ালক মানে সি বহুত বেয়া অৱস্থা কৰি পেলাইছিলে।
আৰু নিজৰো বেয়া অৱস্থা কৰিছিলে। তাৰপাছত তাক 2007ত আমি নিচামুক্তি কেন্দ্ৰলৈ পঠিয়ালোঁ, হৰিদ্বাৰত। তাত তাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰা হ'ল। তাক মাৰিছিলে আৰু বিভিন্ন ধৰণে তাক অশান্তি দিয়া হৈছিলে। মানে বহুত বেয়া অৱস্থা হৈ গৈছিলে। সিটো অলপ চলপ পাগল হৈছিলে, কিন্তু নিচামুক্তি কেন্দ্ৰত যোৱাৰ পিছত সি আৰু বেছি পাগল হৈ গৈছিল। ইমানেই পাগল হৈ গ'ল যে সি একো গমেই নাপাইছিলে। না তাৰ খোৱাৰ হুঁচ আছিলে, না কাপোৰ পিন্ধাৰ হুঁচ আছিলে, না পানী খোৱাৰ হুঁচ আছিলে। কলৈ যায় একোৱেই নাজানে। কেতিয়াবা কৰবালৈ গুচি যায়, কেতিয়াবা বেলেগ গাঁৱলৈ গুচি যায়, কেতিয়াবা চহৰলৈ যায়, কলৈ গৈ আছে নাজানেই। মোৰ মায়ে ছাৰ্ভিচ কৰে, মা স্বাস্থ্য বিভাগৰ নাৰ্ছ হয়। মোৰ মা ইমানেই দুখী হৈ গৈছিলে যে তেওঁ চাকৰিয়ে চাব নে সন্তানটোক চাব। আমি কেৱল 2টা ভাই ভনীয়ে আৰু কোনো নাই আমাৰ। আমাৰ যি সম্পৰ্কীয়সকল তেওঁলোক দূৰত থাকে, যেনে মোৰ খুৰাদেউ, তেওঁ বাহিৰত থাকে। গতিকে মোৰ ভাইটিক চম্ভালিবলৈও কোনো নাছিল ঘৰত, কাৰণ মোৰ মায়ে চাকৰি কৰে স্বাস্থ্য বিভাগত। গতিকে অৱস্থা ইমানেই বেয়া হৈ গৈছিল, তেতিয়া কোনোবাই ক'লে যে ইয়াক নিচামুক্তি কেন্দ্ৰলৈ পঠোৱা। তাতেতো আমি একো লাভ নাপালোঁ। তাৰপিছত তাৰ পৰা দিল্লীত লাল মনোহৰ লোহিয়া হস্পিটেলত দেখুৱালোঁ। তাতেও সি 3-4 মাহ থাকিলে, ট্ৰিটমেণ্ট কৰিলে। তাতেও এনেকুৱা হৈছিলে যে তাত ঔষধ খাইছিলে আৰু শুই গৈছিলে। তাতেও সেই একেই সমস্যা, বিড়ি খাই, গুটখা খাই, ইফালে সিফালে গুচি যায়। তাৰ লগত সকলো সময়তে লাগি থাকিব লাগিছিলে, কলৈ গুচি যায় ঠিকেই নাই। তাতে 3-4 মাহ থকাৰ পিছত তাক আমি ঘৰলৈ লৈ আহিলোঁ, একেই কণ্ডিশ্যন। তাৰপিছত আমি ইয়ালৈ, মানে দিল্লীত আমাৰ খুৰা থাকে, তেওঁ ক'লে যে লেডি হাৰ্ডিঙত দেখুওৱা, তাতে মগজুৰ এখন হস্পিটেল আছে, গতিকে তাত দেখুওৱা তাক। তাৰপিছত আমি লেডি হাৰ্ডিঙলৈ আনিলোঁ। তেওঁলোকেও সেইটোৱেই ক'লে যে তাৰ মগজুত তত্ত্বৰ অভাৱ হৈছে, চিন্তা কৰাৰ শক্তি নাই, তাৰ পাহৰি যায়, নাজানেই কলৈ যায়। তাতো এডমিট কৰালোঁ, তাতেও থাকিল। তাতেও আমি 1%ও লাভ দেখা নাপালোঁ। তাৰপিছত ঘৰলৈ আনিলোঁ। কোনোবাই কোৱাত আমি পণ্ডিতৰ ওচৰলৈ নিলোঁ, কাৰণ ডক্তৰৰ পৰাতো হাৰি গ'লোঁ। গতিকে ঘৰত মানুহে ক'লে যে পণ্ডিতৰ ওচৰলৈ যোৱা অলপ। পণ্ডিতে কয় যে তোমালোকৰ ঘৰত কি দোষ আছে, কি নাই। যেতিয়া আমি পণ্ডিতৰ ওচৰলৈ গ'লোঁ, তেওঁ ক'লে যে আপোনালোকে ঘৰত ভাগৱত কৰাওক, 7 দিনৰ ভাগৱত কৰাওক, চাব আপোনালোকৰ সকলো সমস্যাই দূৰ হৈ যাব। আপোনালোকৰ ঘৰত পেটৰ দুখ আছে আৰু পেটেই ভাল কৰিব লাগিব, আন একোৱেই ভাল কৰিব নোৱাৰে। তেতিয়া মোৰ মায়ে ক'লে যে বাৰু ঠিক আছে, এয়াও কৰি মই চাই লওঁ। তেতিয়া মোৰ মায়ে ভাগৱত কৰালে 7 দিনৰ। পণ্ডিতকো মাতিলে, বহুত ভালদৰে কৰালে, ধুমধামেৰে। আমি বহুত ভালদৰে কৰালোঁ। ভাল হ'ব বুলি আমি 3-4 লাখ টকা খৰচ কৰি পেলালোঁ। অন্ততঃ মোৰ ভাইটো ঠিক হৈ যাব। ভাগৱত কৰিলোঁ 7 দিনৰ, ভালকৈ বিদায় দিলোঁ পণ্ডিতক। ইমান পইচা খৰচ কৰাৰ পিছতো 1%ৰো আমি লাভ নাপালোঁ। কোৱা হয় ন 1% বুলি, তাৰ পৰা আমি 1%ও লাভ নাপালোঁ। তাৰ পাছত আমি নাস্তিকতাৰ ফালে গুচি গ'লোঁ, যে ভগৱান থকা হ'লে নিশ্চয় শুনিলে হয় আমাৰ কথা। ভগৱানে আজিলৈ নুশুনিলে আমাৰ। ইমান মানে দুখী হৈ গৈছিলোঁ আমি। দুখী হোৱাৰ বাবে এদিন মোৰ মায়ে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে টিভিত। যেতিয়া মোৰ মায়ে সৎসংগ শুনিছিলে, তেতিয়া কৈছিলে যে এয়া কি জ্ঞান হয়, য'ত কৈ আছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো সংসাৰৰূপী বৃক্ষৰ শাখা হয়, এওঁলোক পূৰ্ণ পৰমাত্মা অবিনাশী ভগৱান নহয়। তাৰপিছত মোৰ মায়ে ফোন কৰিলে তালৈ যে এয়া কেনেকুৱা জ্ঞান হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য জড়িত হৈ আছিলে, আমাৰ গাঁৱৰ ওচৰে পাজৰে আছিলে ঘৰ, যে এনেকুৱাই জ্ঞান হয়। তেওঁৰ ছোৱালীজনীৰো বেমাৰ আছিলে, ভূত প্ৰেতৰ বাধা আছিল। তাৰপিছত মোৰ মায়ে ক'লে ঠিক আছে বাৰু, ময়ো নাম ল'ম। তাৰপিছত মোৰ মায়েও নাম ল'লে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁক নাম দীক্ষা আমি 2018ত দিয়ালোঁ। তাৰ পাছত আমি বহুত লাভ পালোঁ। সি নিচা কৰিব এৰিলে, আৰু সেয়া যে সি য'ত ত'ত গুচি গৈছিলে সেয়াও নোহোৱা হ'ল, আৰু সি ভক্তিও কৰে এতিয়া। আৰু যে সি আগতে নিজৰ পাৰ্চনেল কামো নকৰিছিলে, নিজৰ গা ধোৱা সেইবোৰো নকৰিছিলে। তাৰপাছত সি মাৰ কথা শুনিবলৈ ধৰিলে, সকলো কাম কৰিবলৈ ধৰিলে, যেনে দৈনন্দিন কাম। তাৰপাছত পৰমাত্মাৰ কৃপাত মোৰ মায়ে গাড়ীও ল'লে তাৰ বাবে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত দিল্লীত প্লটো ল'লোঁ, নজফগড়ত 50 গজৰ, আৰু বহুত লাভ পালোঁ। আমি শান্তিৰে খাব ল'ব ধৰিলোঁ। 12 বছৰ পিছত আমি হাঁহিব শিকিলোঁ। হহা কি হয় আমি তেতিয়াহে গম পালোঁ। শান্তিৰে খোৱা বোৱা কৰাটো কি হয়, এয়া আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ লাভ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। এতিয়া তাৰ তাত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন এটা দেখা গৈছে যে সি ভক্তিও কৰিব ধৰিছে, নিচাও এৰিলে সি পৰমাত্মাৰ কৃপাত। এতিয়া সুখেই সুখ মোৰ ঘৰত। মোৰ মাৰ ভৰিত আগতে গাৰ হৈছিলে, খোজ কাঢ়িব নোৱাৰিছিলে। মাৰ ভৰিত যি গাৰ হৈছিলে সেয়া সৰুৰ পৰাই আছিলে। মোৰ মায়ে বহুত ঠাইত দেখুৱাইছিলে, কিন্তু কোনো লাভেই হোৱা নাছিলে। ডক্টৰে কৈছিলে যে আপোনাৰতো এয়া সৰুৰ পৰাই আছে, ভাল নহ'ব, আপুনি এইটো কৰিব পাৰিব যে ইয়াৰ অলপ চাৰ্জাৰী কৰাব পাৰিব, ইয়াৰ চাৰ্জাৰী কৰালেহে এয়া ঠিক হ'ব। তাৰপাছত মোৰ মায়ে ভাবিছিল চাৰ্জাৰী কৰালে বা কি হৈ যায়, ঠিক আছে কৰাই চাওঁ বুলি এবাৰ চেষ্টাও কৰিছিলে তেওঁ, কিন্তু তাৰ পৰা একো লাভ নহ'ল, একেবাৰে 1%ও লাভ নহ'ল। আৰু মোৰ মাৰ ভৰিৰো বিষ আছিলে, মূৰতো বিষ আছিলে, ভালদৰে মোৰ মায়ে বাছতো যাব নোৱাৰিছিলে। মোৰ মায়ে যেতিয়া চাকৰিৰ কাৰণে হস্পিটেললৈ গৈছিলে,
ডিউটিলৈ গৈছিলে, বাছত উঠিবই পৰা নাছিলে। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমাৰ ঘৰত যি সুখ হ'ল, সেয়া ইমান সুখ পালোঁ, মই লাভ পালোঁ, মই ক'ব নোৱাৰিম যে হে পৰমাত্মা, আপোনাক যদি আমি আগতেই পালোহেঁতেন তেনেহ'লে আমি ইমান দুখৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন। আৰু এতিয়া আমি বহুত সুখত আছোঁ। মানে বৰ্তমান বাহিৰে ভিতৰে বহুত উন্নতি হৈছে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আজি আপোনাক চাই আছে, তেওঁলোকো আপোনাৰ দৰে দুখত আছে। তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি কৰিব লাগিব? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে টিভি চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাতে যি আশ্ৰমৰ নাম্বাৰ দিয়া থাকে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। সেই নাম্বাৰবোৰ লৈ আপোনালোকে কল কৰিব পাৰে আৰু ক'ব পাৰে আপোনালোকৰ যিবোৰ সমস্যা আছে। নাম দীক্ষা লোৱাৰ আগতে পোনপ্ৰথমে আপোনালোকে জ্ঞান বুজি লওক। যদি সন্ত ৰামপালদেৱ মহাৰাজৰ আপুনি জ্ঞান বুজি পায়, তেতিয়া আপোনালোকে গম পাই যাব যে এওঁৰ জ্ঞান কেনেকুৱা হয়, তেওঁ কেনেকুৱা ভক্তি বিধি কয়, যি শাস্ত্ৰৰ জ্ঞানৰ প্ৰমাণিততকৈ প্ৰমাণিত হয়। শাস্ত্ৰত যি প্ৰমাণিত জ্ঞান আছে সেই অনুসৰিয়েই তেওঁ ভক্তি বিধি দিয়ে। আজি আমাৰ দেশত ইমানবোৰ ধৰ্মগুৰু বহি আছে, কাৰো ওচৰতে ভক্তি বিধি নাই। তেওঁলোকে জনতাক লুটিছে আৰু ঠগাইছে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে এখন এখন শাস্ত্ৰ খুলি সকলোবোৰ ধৰ্মৰ গ্ৰন্থ খুলি দেখুৱাইছে যে ইয়াতে এইটো লিখা আছে, ইয়াৰ অৰ্থ এইটো হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এওঁলোকৰ স্থিতি কি? তেওঁলোক অবিনাশী নহয়। দেৱী ভাগৱতত লিখাই আছে প্ৰকৃতি দুৰ্গা দেৱীৰ পৰা উৎপন্ন হৈছে। আমাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ হয়। যদি আপোনালোকে নাজানে আবিৰ্ভাৱ তিৰুভাৱ কি হয়, সংস্কৃতৰ যি অৰ্থ আছে সেয়া ডিক্সনাৰীটো চাব পাৰে। আৰু সকলোবোৰ গ্ৰন্থ খুলি খুলি দেখুৱাইছে সন্ত ৰামপালদেৱ মহাৰাজে। আজিৰ সমাজ পঢ়া শুনা কৰা হয়, এনেকুৱাতো নহয় যে মানুহে সাধাৰণ কথাও নাজানে। সমাজখন শিক্ষিত। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ ইউটিউবত চাব পাৰে, ইউটিউবত আহে, ফেচবুকত আছে, ইনষ্টাগ্ৰামত আছে, সকলো ঠাইতে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলি আছে। প্ৰথমতে তেওঁৰ জ্ঞান শুনক ধ্যানপূৰ্বক, আৰু আনফালে যি আন গুৰু আছে আমাৰ ধৰ্মীয় যিসকল সন্ত আছে, যিসকল গুৰু আছে, যিসকল মণ্ডলেশ্বৰ আছে, তেওঁলোকৰ জ্ঞানৰ সৈতে কম্পেয়াৰ কৰক। আপোনালোক শিক্ষিত, ঠিক আছে? আপোনালোকে তেওঁলোকৰ জ্ঞান আৰু এওঁৰ জ্ঞান কম্পেয়াৰ কৰক। আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান আৰু তেওঁলোকৰ জ্ঞানৰ মাজত কি পাৰ্থক্য আছে তাৰ পাছত চাওক। তাৰ পাছত আপোনালোকে সত্যতাবোৰ জানিব যে আমাৰ ধৰ্মগ্ৰন্থত কি লিখা আছে, যে আমাক কি কৈ আছিলে, আমাক কি ভক্তিৰ কথা কৈ আছিলে। সেই ভক্তি কৰাৰ পিছত আমাৰ পূৰ্বপুৰুষ ভূতৰ জুনিলৈ যায়, প্ৰেতজনী ভূত জুনিলৈ যায়, তাৰপাছত আমাক অশান্তি দিয়ে। তাৰপিছত আমাৰ পণ্ডিতসকলে ঘূৰাই ঘূৰাই আমাক সেই কথাটোতে লগাই থাকে, এইটো কৰা সেইটো কৰা। কিয়নো আমি ভুগি থৈছো ইয়াক 12-15 বছৰ ধৰি, বহুত বেছি। কিয়নো আমি ইমান পইচা খৰচ কৰি থৈছো এই পণ্ডিতসকলৰ পাল্লাত পৰি আৰু এই পূজা পাৰ্বণৰ পাল্লাত পৰি। এতিয়া আমি কাণত ধৰিছো যে আমাকতো ভগৱানে দি দিছে সঁচা জ্ঞান। সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণৰূপেৰে জ্ঞান দিছে। গোটেই বিশ্বতে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ দৰে কোনো তত্ত্বদৰ্শী সন্ত নাই, আৰু তেওঁৰ সমান জ্ঞান দিব পৰা গুৰুও নাই। গতিকে মই ভগত সমাজক বিনম্ৰ নিবেদন কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক। আপোনালোকে চাওকচোন তেখেতৰ জ্ঞান কেনেকুৱা হয়। তেখেতৰ কিতাপ পঢ়ক, জীৱনৰ সুগম পথ, এতিয়া তোমাৰ জ্ঞান অমৃত, জ্ঞান গংগা, এই কিতাপ অৰ্ডাৰ কৰিব পাৰে। যি হালধীয়া শাৰী আহে তাত কণ্টেক্ট নম্বৰ আছে। আপোনালোকে নিজৰ বাবে ফ্ৰী কিতাপো অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে সেই কিতাপ পঢ়ক, সেই জ্ঞানবোৰ চাওক। আপোনালোকে চাব আপোনালোকৰ কিমান লাভ হ'ব। ঘৰত অশান্তি নহয়। পোনপ্ৰথমেতো আপোনালোকে এইটো গম পাব যে আমি সংসাৰলৈ আহিছোঁ কিয়, আৰু আহিছোঁ যদি আমি যাম কিয়, আৰু যদি যাবলগীয়া আছে কলৈ যাম। যাবলগীয়া আছে যদি আমি কলৈ যাম, ক'ৰ পৰা আহিছোঁ, আৰু আমি মৰাৰ পিছত কলৈ যাওঁ। আৰু এই জ্ঞান আৰু গূঢ় ৰহস্য কেৱল সন্ত ৰামপালদেৱ মহাৰাজেহে দিছে, আৰু কোনো ধৰ্মগুৰুৱে দিয়া নাই। ধন্যবাদ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। যে মোৰ বাবে এই ভক্তি এইবাবেই কঠিন হৈ গৈছে, বহুত কঠিন হৈ গৈছে এই ফকীৰী অৰ্থাৎ ভক্তি। কিয়নো এই জ্ঞানক জনা লোক নাই, আৰু কোৱাজন মই কেৱল এজনেই, আৰু হাজাৰৰ সংখ্যাত মিছগাইড কৰা সকল আছে। সেইবাবে ভক্তি কৰাটো কঠিন হৈ গৈছে। সাদ মানে সাদি যেতিয়া এওঁলোক আকৌ আহে মোৰ আনন্দৰ ঠিকনা নোহোৱা হয়, আৰু যেতিয়া এওঁলোক গুচি যায় তো দিল গিৰিবে অৰ্থাৎ দুখী হওঁ, যাতে এওঁলোকক যাতে কোনোৱে মিছগাইড নকৰক। বহুত কষ্টৰ পিছত আহিছে। গতিকে ইয়াত পৰমাত্মাই কৈছে যে তোমালোকে নাচ গান কৰা, অযথা কাম কৰা, আৰু 1 মিনিটতে বিজুলী পৰি যায়। এই নাচ গান কিহৰ বাবে? গতিকে এনেকৈয়ে থাকা, যেনেকৈ নানক চাহেবদেৱে ক'ব বিচাৰিছে কে না জানে কাল কি কৰ ডাৰে,
और किसी भी ढल जा पासावे और जिनाते सरते मौत हुडक দিয়ে কি উনানো কি এটা হাসাবে আৰু দ্বিতীয় কথাটো এইটো যেনেকৈ বিদ্যাৰ্থীয়ে এইখন এখন বিদ্যাৰ কেন্দ্ৰ হয় সমগ্ৰ পৃথিৱী আৰু যিসকলে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে তেওঁলোকৰ পোছাক বেলেগ হয় অন্য প্ৰাণীতকৈ আপোনালোকৰ কুকুৰতকৈ গাধতকৈ গাহৰিতকৈ গতিকে এই পোছাক বেলেগ হয় গতিকে ইয়াৰ কামো বেলেগে হ'ব যদি আমি পশু পক্ষীৰ দৰে কৰ্ম এই ড্ৰেছত থাকি কৰোঁ আমাৰ শৰীৰ এযোৰ পোছাক কাপোৰ হয় তেন্তে আমি বুদ্ধিমান নহয় আমি নাজানোৱেই যে কি উদ্দেশ্য লৈ পৃথিৱীলৈ ইয়ালৈ এই পোছাক প্ৰাপ্ত এই ড্ৰেছ পিন্ধি আছো আৰু আপোনালোক বিদ্যাৰ্থী মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী সমগ্ৰ পৃথিৱীত এওঁলোক সকলোৱে বিদ্যাৰ্থী আৰু এওঁলোকে পৰমাত্মাক পোৱাৰ বাবে আত্মকল্যাণ কৰোৱাৰ বাবে এই বিদ্যালয়লৈ অহাৰ প্ৰৱেশ প্ৰাপ্ত হৈছে আপোনালোকৰ ইমানেই ভাল নম্বৰ আছে ইমান ভাল নম্বৰ পাইছে আপোনালোকে আৰু যি ছাত্ৰই যিয়ে ট্ৰেইনিঙত প্ৰৱেশ নকৰক কিয় আৰু সেই ট্ৰেইনিং নকৰে বিদ্যালয়ৰ সময়ত বিদ্যাৰ্থীয়ে জীৱনত যদি সি চিনেমা চাই মদ খায় ভাল ভোজন খায় আৰু প্ৰকৃত কাম পাহৰি যায় যদি সি নকৰে তেন্তে সেই ছাত্ৰই পিছত পস্তাবলগীয়া হয় যেনেকৈ এটা সময়ত এই দাসে হাৰিয়ানা চৰকাৰৰ বাবে চিভিলৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পদত কাম কৰি আছিলে গতিকে য'ত আমাৰ কনষ্ট্ৰাকশ্যনৰ ৱৰ্ক চলি আছিলে তাতে ৰোডৰো কনষ্ট্ৰাকশ্যন ৱৰ্ক চলি আছিলে ৰোডৰ ৰাস্তাৰ তেতিয়া ৰাস্তাৰ ওপৰত এজন ব্যক্তিয়ে কাম কৰি আছিলে তেওঁৰ সন্তান তাতে মাটিত বনৰ ল'ৰা ছোৱালীবোৰ তেনেকৈ থাকে লগতে আৰু তাত এজন এক্সিডেণ্ট আহি গ'ল সেই ৰোডৰ এক্সিডেণ্ট এজন অধিকাৰী হয় কাৰ্যকৰী অধিকাৰী ইঞ্জিনিয়াৰ গতিকে যেতিয়া তেওঁ গুচি গ'ল ইনস্পেকশ্যন কৰি তেতিয়া সেই ব্যক্তিজনে কি কয় বনোৱাজনে এওঁ মোৰ ক্লাছ ফেল' আছিলে এই এক্সিডেণ্টজন আমি এখন বিদ্যালয়তে পঢ়িছিলোঁ মোৰ কপাল বেয়া আছিল মই নপঢ়িলোঁ গতিকে আজি মই বনোৱাৰ কাম কৰি আছোঁ মোৰ ল'ৰা ছোৱালীকেইটাক চাউকীয়াতে পঢ়ি আছে আৰু তেওঁ পঢ়িলে সময়ৰ সৎ ব্যৱহাৰ কৰিলে এতিয়া চাওক গাড়ীত ঘূৰি আছে তেওঁৰ ল'ৰা ছোৱালীয়ে ফেনৰ তলত ঘৰত শুই আছে আৰু সি কান্দি আছিলে এই কথা মনত পেলাই গতিকে ইয়াত পৰমাত্মাই আপোনালোকক মনত পেলাই দিব বিচাৰিছে যে সেই সময়ত আপোনালোকে কান্দিব পস্তাব যেতিয়া এই সময় হাতৰ পৰা গুচি যাব মনুষ্য জীৱনৰ তেতিয়া এনেকৈ পস্তাবা এয়া বিদ্যালয়ৰ সময় আপোনালোকৰ এই মনুষ্য জীৱন যেতিয়ালৈকে আছে আপোনালোক বিদ্যাৰ্থী আৰু যদি ইয়াত এই কাৰ্য নকৰা ভক্তিৰ তেতিয়া পিছত পশু পক্ষী হৈ কান্দিবা ਗਰੀਬ ਦਾਗਦੇਵੇ ਕੋਈ ਜੇ ਇਹ ਸੰਸਾਰ ਸਮਝਦਾ ਨਹੀਂ ਕਹਿੰਦਾ ਸ਼ਾਮ ਦੁਪਹਿਰੇ ਨੂੰ ਗਰੀਬਦਾਸ ਇਹ ਵਕਤ ਜਾਤੇ ਰੋਗ ਇਸ ਪੈਰੇ ਨੂੰ এবাৰ যদি মনুষ্য জীৱন এই হাতৰ পৰা গুচি যায় পেহৰা মানে সময় কান্দিবা তেতিয়া যেনেকৈ কুকুৰে ৰাতি ওপৰ ফালে মুখ কৰি কান্দে সেই আত্মাৰ কেতিয়াবা নহয় কেতিয়াবা এই কথা মনত পৰিব কিমান ভুল কৰিছো আজি মই ক'ত পঢ়ি আছো কিন্তু কিছু ছেকেণ্ডৰ পিছত আকৌ পাহৰি যাব গতিকে আজি যে প্ৰসংগ আপোনালোকক কৈ থকা হৈছে এই কোৱা হয় কহে কবিৰ और सब दुखिया एक संत सुखी मन जीतियो এতিয়া আপোনালোকে এইটো উদ্দেশ্য বনাব লাগিব যে আমি বিদ্যাৰ্থী হয় মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণী লাগিলে এয়া পুৰুষৰে হওক বা মহিলাৰে হওক ইয়াক মানৱ শৰীৰ বুলিয়েই কয় গতিকে যিমানবোৰ মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী আছে এওঁলোক বিদ্যাৰ্থী ইয়াৰ উদ্দেশ্য পৰমাত্মাক পোৱা আৰু আত্মকল্যাণ কৰোৱা হয় এইটো বেলেগ কথা যে কোনে কি ট্ৰেইনিং লৈ থৈছে যেনে কোনোবাই বিষ্ণু দেৱতাৰ সাধনা কৰি আছে তেন্তে সেই ট্ৰেইনিং বেলেগ স্বৰ্গলৈকে যাব পাৰিব আকৌ উভতিব লাগিব জন্ম মৃত্যু সদায় হৈ থাকিব এনেকৈ যদি কোনোৱে শংকৰৰ পূজা কৰে তেন্তে তেওঁ সেই ট্ৰেইনিং বেলেগ তাৰ লাভ বেলেগ ভিন্ন কোনোবাই যদি ব্ৰহ্মলৈকে সাধনা কৰে তেওঁ ব্ৰহ্মৰ ট্ৰেইনিং কৰি আছে তালৈ যাবলৈ ব্ৰহ্মলোকলৈ গুচি যাব পুণ্য সমাপ্ত কৰি আকৌ উভতি আহিব গীতাৰ অধ্যায় নম্বৰ 8 16 নম্বৰ শ্লোকত প্ৰমাণ আছে ব্ৰহ্মলোক পৰ্যন্ত লৈ যোৱা প্ৰাণীয়ে পুনৰাবৃত্তি লৈ আহে তালৈ যোৱা সকলো জন্ম মৃত্যুতেই থাকিব
ঠিক সেই প্ৰকাৰে অক্ষৰ পুৰুষৰ সাধনাটো ইয়াত কোনেও নকৰে, কাৰণ তেওঁৰ লোকলৈ যাব নালাগে। আমিতো তাৰ পিছত পাৰ ব্ৰহ্ম, সকলোতকৈ ওপৰৰ পৰমাত্মা, যাক পৰমাক্ষৰ ব্ৰহ্ম বুলি কৈছে, সন্তসকলে তেওঁক পাৰ ব্ৰহ্ম বুলি কৈছে। পাৰ ব্ৰহ্ম, এজন ব্ৰহ্ম, এজন পৰব্ৰহ্ম, আৰু তৃতীয়জন পাৰ ব্ৰহ্ম। পাৰ মানে সকলোতকৈ ওপৰত, একেবাৰে ওপৰৰ স্থানত থকাজন। গতিকে আমি সাধনা সেই পাৰ ব্ৰহ্মৰ কৰিব লাগে, পৰমাক্ষৰ ব্ৰহ্মৰ কৰিব লাগে, পৰব্ৰহ্মৰো কৰিব নালাগে, না ব্ৰহ্মৰ। তেওঁক প্ৰাপ্ত কৰাৰ উদ্দেশ্য নাৰাখিবা। সাধনা বেলেগ বস্তু হয়, কিন্তু প্ৰাপ্তি টাৰ্গেট আমি সৎলোকৰহে কৰিব লাগিব, সত্য লোকলৈ যাবলৈ, যলৈ যোৱাৰ পিছত আকৌ কেতিয়াও সংসাৰলৈ নাহে। এতিয়া আমি আহো মন তু চল ৰে সুখে সাগৰ যা শব্দ সিন্ধু ৰত্নাগৰ। শব্দ সিন্ধু মানে য'ত সুখৰ সাগৰ, সুখেই সুখ আছে। আকৌ কৈছে কোট জনম তন ভৰমত হোগে কুছ না হাথ লগ্যা ৰে, कुकर सुकर खरबा बोरे कौआ हंस बुगारे। कोटि जन्म तू राजा की ना मिटी न मन की आशा, भिक्षुक होकर दर दर घूम्या ये मिला न निर्गुण रासा। इंद्र कुबेर ईश की पदवी ब्रह्मा वरुण धर्मराया, विष्णुनाथ के पुर को जाके तू फिर भी वापस आया। असंग जन्म तन मरता होगे जीवित क्यों न मरे रे, द्वादश दर महल मठ बोरे बहुर ना दे धरे रे। আকৌ কৈছে दोजक भिष्ट सभी ते देखे राजपाट के रसिया, दोजक भिष्ट सभी ते देखे राजपाट के रसिया, तीन लोक से तिरपत नाही ये मन भोगी खसिया। सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना, चल हंसा उस लोक पठाऊं जो आदि अमर अस्थाना। चार मुक्ति जहाँ चंपी करती माया होरी दासी, दास गरीब अभय पद पर से वो मिले राम अविनाशी। গরিব দাস সাহেবদেৱে পৰমাত্মাক দেখিলে, পৰমাত্মাৰ পৰা প্ৰাপ্ত স্পিৰিচুৱেল, কমপ্লিট স্পিৰিচুৱেল নলেজ, সেই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ আধাৰত কি কৈছে, কোট জনম তন ভৰমত হোগে, কোটি কোটি বাৰ জন্ম হৈ গ'ল, জন্ম মৃত্যু প্ৰাপ্ত কৰাৰ, কিন্তু তোমাৰ বোলা শেষ নহ'ল, স্থায়ী স্থান নাপালা, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে, সেই স্থান নাপালা। कोटि जन्म तो भरमत होगे कुछ ना हाथ लग्या रे, और कुकर कुत्ता सुकर सुअर खरगदा, कुकर सुकर खरबा बोरे कौवा हंस बगारे। और कोटि जन्म तो राजा की ना मिटी न मन की आशा, और भिक्षुक होकर दर दर घूम्या ये मिला ना निर्गुण रासा। এতিয়া এই মাৰ্গ নোপোৱাৰ বাবে কোটি জনম যদি আপুনি ৰজাও হয়, আৰু এনেকুৱাও সাধক হৈছে যে ঘৰ বাৰী ত্যাগ কৰি জংঘলত গৈ বহি পৰে, ভোক লাগিলে নগৰলৈ আহে, অলপ আহাৰ খুজি ল'ব, যেনে ৰুটি, সেই ৰুটিকে শুকুৱাই লয়, জংঘলত থৈ দিছিলে এনেকৈ, শুকাই গৈছিলে এনেকৈ থোৱাৰ বাবে পিছদিনা পানীত ভিজাই খায়, 2-3 দিন তিয়াই সেইবোৰ খাই নিজৰ টাইম পাছ কৰিছিলে, অলপ খাইছিলে। কিন্তু সাধনা সত্য নোহোৱাৰ বাবে তাৰে আধাৰত কি হ'ল, इंद्र कुबेर ईश की पदवी ब्रह्मा वरुण धर्मराया, विष्णुनाथ के पुर को जाके फिर भी वापस आया। उन साधनाओं से इंद्र पदवीও প্ৰাপ্ত কৰিলা, স্বৰ্গৰ ৰজাও হলা, কুবেৰ ধনৰ দেৱতা বিত্তমন্ত্ৰীও হলা, আৰু ইষ্ট ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকে পদবী তুমি প্ৰাপ্ত কৰিলা, কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম মৃত্যু হয়। এতিয়া আপোনালোকক প্ৰমাণ কৰি দিলো, इंद्र कुबेर ईश की पदवी ब्रह्मा वरुण धर्मराया, और विष्णुनाथ के पुर को जाके फिर भी वापस आया। असंख्य जन्म तो मरता होगे जीवित क्यों ना मरे। এতিয়া ইয়াত কি কৈছে যে মিলা না নিৰ্গুণ ৰাসা, ইয়াত তুমি সাধনা নাপালা, শুদ্ধ ভক্তিৰ সঠিক মাৰ্গ নাপালা। কি কৈছে, सुखदेव ने 84 भुगती बना पजावे खरबो, तेरी क्या बुनियाद पुराणी तू पंडा पंथ पकड़बो। সুখদেৱৰ দৰে ঋষিয়েও এই মাৰ্গ নোপোৱাৰ বাবে গাধৰ জনী পাইছিলে, আৰু ইটাৰ ভাটাত গৈ তেওঁ ইটা কঢ়িয়াইছিলে। कहते सुखदेव ने 84 भुगती बना पजावे खरबो, तेरी क्या बुनियाद पुराणी तू पेंडा पंथ पकड़बो। আৰু তোমাৰ কি সামৰ্থ্য আছে সৰলাত্মা, সেই পেণ্ডা মানে ৰাস্তা, মাৰ্গ, ভক্তিৰ সেই মাৰ্গ, যথাৰ্থ ভক্তিৰ মাৰ্গ গ্ৰহণ কৰা, ধৰা। আকৌ কৈছে
असंग जन्म तन मरता होगी जीवित क्यों न मरे रे दवा दस दर मद महल मठ बोरे बहुर न दे ধর রে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে সেই তত্ত্বজ্ঞানক প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত সাধক কেতিয়াও উভতি আৰু সংসাৰলৈ নাহে গতিকে ইয়াত কৈছে যে असंग जन्म तन मरता होगे जीवित क्यों ना मरे रे এতিয়া যেনেকৈ পুণ্যাত্মাসকল জীয়াই থাকোঁতে মৰিব লাগিব মানে ইচ্ছা কমাব লাগিব এটাতো জ্ঞানৰ পৰাহে কমিব জ্ঞানৰ অবিহনে মৰ্যাদা তুমি ঠিকেই বনাই বহিছা কিন্তু কাম নিদিব জ্ঞানেৰেহে সমাপ্ত হ'ব যেনেকৈ আপুনি এটা ঘৰ বনাই আছে গোটেই জীৱন লগাই দিলে ঘৰটো বনোৱাত আৰু যদি কালি মৰে ঘৰটো ইয়াতেই থাকি যাব এজন মহাজন আছিল চকুৰে দেখা বনোৱা এজনে কৈ আছিলে যে আমি তাত কাম কৰি আছিলো আৰু এটা কমপ্লেক্স বনাব বিচাৰিছিল ৰোহতাক চহৰত আৰু গধূলি বনোৱাসকলৰ হাজিৰা দি আমি তেতিয়া তাতে বহি বহি গণি আছিলো আমি যে হাজিৰা পাইছিলো আৰু তেওঁ তাতে পানীৰ ব্যৱস্থা কৰি লৈছিল গা ধুবলৈ গৰমৰ দিন আছিল তেওঁ স্নান কৰিব ধৰিলে সেই পানীৰ তলতে গা ধুই আহি ধুতি পায়জামা পিন্ধি আছিলে কুৰ্তাটো হাতত লৈছিলে তেনেকৈ মৰি গ'ল তাতে হাৰ্ট এটেক হ'ল বহিয়ে থাকি গ'ল এতিয়া কি কৰিবা কমপ্লেক্স এতিয়া কোনোবা গাধ হয় কুমাৰত কৰিবা গতিকে পৰমাত্মাই কৈছে কৰিবলগীয়া কাম পাহৰি অযথা কথাত তুমি লাগি থাকিলা গতিকে এইবোৰৰ পৰা মন আঁতৰিব গতিকে ইয়াত কৈ আছে পৰমাত্মাই আপোনাক সতৰ্ক কৰিব বিচাৰিছে যে এই লোক সঠিক নহয় যে যি কামত তুমি সমগ্ৰ জীৱন লগাই আছা সেই কাম কেৱল ইমানেই নহয় এতিয়া প্ৰাণীয়ে ইয়াত টাইম পাছ কৰিবৰ বাবে ঘৰো লাগিব লাগিলে জুপুৰিয়ে দিয়ক দাতাই কিন্তু ৰাম নাম যাতে হৈ থাকক ভক্তি যাতে দূৰ নহওক আৰু যদি ভক্তি হৈ থাকে তেন্তে আপোনালোকে যদি কোনো আপদ অথবা আৱশ্যকতা এই জীৱনত হ'ব ভগৱানে আগত থৈ দিব উঠাই জোৰ কৰি দি দিব পৰমাত্মাই কয় কল্পে কাৰণ কৌন হে কৰ সেৱা নিকাম সেৱা মানে পূজা যে নিষ্কাম ভাৱেৰে ভক্তি কৰা আৰু মন ইচ্ছা ফল দেউঙ্গা যে পড়ে মেৰে তে কাম যেতিয়া তোমাৰ মূল স্তৰৰ কাম থাকিব তোমাৰ ওপৰত বিপদ আহিব মই কি দেখা নাপাম যেনেকৈ পৰমাত্মাই এটা ভূমিকা কৰি দেখুৱাইছে এজন শিপিনীৰ কাম কৰি জুপুৰিত থাকি আৰু দুষ্টসকলে মিছা প্ৰচাৰ চলালে মিছা চিঠি লিখি দিছিলে যে কবিৰ চাহেবে ধৰ্মবোজ দিব 18 লাখজন ব্যক্তি আহিছিল ধৰ্মবোজ খাবলৈ আৰু লগতে চিঠিত এইটো লিখি দিলে চিঠিত যে প্ৰত্যেক ভোজনৰ পিছত সকলোকে এটা কৈ দুহৰ দিব বহুত ভাল কম্বল হয় কম্বল টাইপ দহৰ সেই সময়ত কম্বল নাছিলে বেছিভাগ দুহৰহে চলিছিলে বহুত সুন্দৰ দামী আৰু এটা আষ্ট্ৰফি এটা সোণৰ মোহৰ আজিকালিতো 30,000 লাগে 10 গ্ৰাম সোণৰ এটা মোহৰ সিমানৰে হয় 10 গ্ৰামৰ যে সেয়া দক্ষিণা দিব এই লোভতে সকলোবোৰ আহি গ'ল পৃথিৱীৰ যিমানবোৰ সাধুসন্ত আছে নকলি বা সঁচা আৰু পৰমাত্মাটো জুপৰিতহে আছিল গধূলিৰ অন্ন থাকিলে পুৱালৈ খাব নাপাইছিল এনেকুৱা স্থিতিত 18 লাখজন ব্যক্তি আহি গ'ল গতিকে কোৱা হয় এটা লীলা কৰিলে দাতাই স্বয়ঙেই আমাৰ বাবে দৃঢ়তা আনিবলৈ যে যদি ভক্তি কৰিব বিচৰা মই কম কেনেকৈ কৰিব লাগে তেতিয়া যদি তোমালোকৰ ওপৰত কিবা সমস্যা আহি পৰে যিকোনো স্তৰৰে তেতিয়া মোক সন্মুখত পাবা গতিকে ইয়াত পৰমাত্মাই বেলেগ এজনৰ ৰূপ ধৰিলে কেশৱ বঞ্জাৰাৰ আৰু ভগৱান হতলোকলৈ গৈ 9 লাখ ষাঁড় গৰুৰ ওপৰত আগতে ষাঁড় গৰুৰ ওপৰতে বস্তুবোৰ ট্ৰান্সপৰ্টেশ্যন কৰিছিলে ট্ৰান্সপৰ্টৰ কাম গাড়ীও নাছিলে জংঘলেৰে যাবলগীয়া আছিলে ষাঁড় গৰুৰ ওপৰত যেনেকৈ গাধৰ ওপৰত বস্তু নিয়ে ঠিক তেনেকৈ তাতে কোনোবাই ষাঁড় লৈ গৈছিলে কোনোবা বাজাৰা কোনোবাই জোৱাৰ এখন বজাৰৰ পৰা আন এখন বজাৰলৈ যেতিয়া লৈ গৈছিলে তেতিয়া ট্ৰান্সপৰ্টেশ্যনৰ কাম ষাঁড় গৰুৰ দ্বাৰা হৈছিলে তেওঁলোকক বঞ্জাৰা বুলি কৈছিলে বিজনেছমেন বঞ্জাৰা গতিকে বঞ্জাৰাৰ ৰূপ ধৰি ভগৱান সতলোকলৈ গৈছিল সত্যলোকৰ পৰা 9 লাখটা ষাঁড় গৰু আৰু সিহঁতৰ ওপৰত বনাই থোৱা জিলাপি কচুৰি পকৰি দৈ আৰু বহুত কিবা কিবি যেনে জিলাপি হালুৱা ক্ষীৰ থাল ভৰাই ভৰাই আনিছিল ভগৱানে আৰু তাত কাশীৰ বজাৰত টেণ্ট লগাই সকলোবোৰ খালী কৰালে একেবাৰে ভৰি পাহাৰ হৈ গ'ল পুৰি জিলাপিৰ লাড্ডুৰ পাহাৰ হৈ গ'ল আৰু ভোজ আৰম্ভ কৰি দিলে আৰু তেওঁ বহি আছে জুপুৰিত আন ভাও ধৰি গতিকে আমাক উদাহৰণ দিছিল যে কল্পে কাৰণ কৌন হে কৰ সেৱা নিকাম মন ইচ্ছা ফল দেউঙ্গা যে পড়ে মেৰে সে কাম
গতিকে আমি যদি সঁচা সাধনা সঁচা মনেৰে যদি ভগৱানৰ ভক্তি কৰোঁ মৰ্যাদাত থাকি আমি চিন্তা কৰিব নালাগে আৰু আৱশ্যকতাবোৰতো আমাৰ দূৰ হ'বই আৰু আমি যদি ভালদৰে ভক্তি কৰোঁ ভগৱানে আমাৰ আপদবোৰ দূৰ কৰিব দ্বিতীয় কথাটো হ'ল আমি বিয়া ইত্যাদি যিবোৰ খৰচ কৰোঁ বন্ধ কৰিব লাগিব আৰু না বেছি সংগ্ৰহ কৰাৰ ইচ্ছা কৰক কাৰণ আমি যাত্ৰাও আৰম্ভ কৰিব লাগিব আমি সৎলোকলৈ যোৱা মাৰ্গত যাব লাগিব এতিয়া যাত্ৰীয়ে বেছি ওজন কঢ়িয়াই যাত্ৰা কৰিব নোৱাৰে ঘৰো বনাই লওঁ মহলো বনাই লওঁ এইটো কৰি লওঁ নহয় আৱশ্যক বস্তুবোৰ নিশ্চয় কৰক বনাওক অনাৱশ্যকীয়বোৰ নহয় সেই নিয়ম নীতিবোৰ বন্ধ কৰক যিবোৰ অযথা বনাই থৈছে ইয়াত এজনী ছোৱালীৰ বিয়া পাতি দিলে তাৰপিছত আমি তাইক বুজাবলৈ ধৰি লওঁ যে তাইৰ লগত বহুত খৰচ হ'ব মানুহে আনক দেখি দেখুৱাব বিচাৰে বিয়া পাতি গহনা দিব লাগে বিয়াৰ আগত 40 যোৰ কাপোৰ দিব লাগে বিয়াৰ পিছত 20 যোৰ বিনা কাৰণতে ইফালে সিফালে মূৰ মাৰি ফুৰে তাৰপিছত কিবা উৎসৱ আহিলে অথবা ছোৱালীজনীৰ সন্তান জন্ম হয় আৰু এটা উৎসৱ আৰম্ভ হ'ব কালি পৰহি সেইটো কৰাৰ পিছত আকৌ কুৱাক পূজা কৰিব লাগে ভগৱানক কিন্তু কৰে কুৱাক এইটো কেনেকুৱা কথা গতিকে এনেকুৱা ধৰণৰ যি কাম কাৰ্য আদি হৈ আছে এই অনৰ্থক নিয়ম এইবোৰ আমি শেষ কৰিব লাগিব ভগতে জগতৰ ফালে চাব নালাগে যদি জগতৰ ফালে ভগতে চায় তেনেহ'লে যাত্ৰাত আগবাঢ়িব নোৱাৰিব और परमात्मा कहे कुल करने के कारण ये हंसा गया बिगो और फिर ये कुल के कर लेगा जब तू 4 का हो আজি এই কুলৰ নিয়মবোৰ দেখি ভক্তিৰ পৰাটো দূৰ হৈ গলা নিজৰ লোক লাজৰ কথা ভাবি গতিকে ইয়াত পৰমাত্মাই কৈছে এই তোমাৰ কুল এয়া তোমাৰ বংশ যি আছে তোমাৰ যি চুবুৰীৰ মানুহ আছে গাঁৱৰ তেওঁলোকে তোমালোকক কেনেকৈ বচাব যেতিয়া তুমি 4 ঠেঙীয়া গাধ হবা হাড়গৰু হৈ থিয় হবা গতিকে ইয়াত পৰমাত্মাই কৈছে কুল কৰ্ণী के कारण কুলৰ পৰম্পৰাৰ কাৰণে হंसा गया बिगो ये भक्त डगमग हो गया और छोड़ गया मार्ग को तो तब कुल यू के कर लेगा जब तू 4 का हो গতিকে এই সকলোবোৰ কথা মনত ৰাখি আমি জগতৰ ফালে চাব নালাগে ভগতে ভগতৰ ফালেই চাব লাগে আৰু পৰমাত্মাৰ নিয়ম পালন কৰি আগবাঢ়িব লাগে এতিয়া কি কৈছে যে दोजक बैस्त सभी ते देखे राजपाट के रसिया और 3 लोक से भी तरपत नाही यो मन भोगी खसिया এতিয়া এই মনটোৰ বৃত্তি ইমান বেয়া এজন আমাৰ গাঁৱৰে এজন বহুত আগৰ সময়ত এক্সিডেণ্ট হৈ গ'ল কাৰ্যকৰী অধিকাৰী ইঞ্জিনিয়াৰ চিভিলৰ তেওঁ 3টা অট্টালিকা বনালে বহুত ধনী ব্যক্তি আছিল 2জন ল'ৰা আছিল তেওঁ মৃত্যু তেওঁ পেৰালাইছিছ হ'ল এটা দুৰ্ঘটনাত তেওঁৰ পেৰালাইছিছ হ'ল 3টা অট্টালিকা 2জন পুত্ৰ এতিয়া এটা অট্টালিকাৰ বাবে পুত্ৰ 2জনৰ কাজিয়া লাগিল এটাটো আছিলে আনটোৰ বাবে লাগিল এজনেতো গুলিয়ে মাৰি দিলে হৈ গ'ল নাশ এতিয়া কি কৰিবা অট্টালিকাৰ গাধটো হবাই এতিয়া গতিকে ইয়াত পৰমাত্মাই কৈছে তোজক বাইস্ত সবিতে দেখে নৰকলৈও গলা স্বৰ্গৰ দেৱতাও হলা यारे रोजाओ होला राजपाट के रसिया और 3 लोक से भी तरपत नाही ये मन भोगी खसिया কোনোবা এজনে এমএলএ কোনোবা এজনে যদি গাঁও বুঢ়া হৈ যায় গাঁৱৰ তেতিয়া তেওঁ ভাবে যে মই এতিয়া চেয়াৰমেন হ'ম তেতিয়াহে হ'ব আৰু যেতিয়া চেয়াৰমেন হৈ যায় তেতিয়া তেওঁ ভাবে যে অহাবাৰ যদি মই এমএলএৰ টিকেট পাওঁ কিন্তু এমএলএ হোৱাৰ পিছতো তেওঁ সন্তুষ্ট নহয় তেওঁ মনে মনে এইটো আশা কৰি থাকে যদি মই মিনিষ্টাৰ হ'ব পাৰোঁ পোষ্ট পাওঁ যদিহে মন্ত্ৰী পদ পাওঁ তেতিয়াহে মই শান্তি পাওঁ মন্ত্ৰী হোৱাৰ পিছতো তেওঁ সন্তুষ্ট নহয় ভাবে পৰাধীন হৈ আছো যদি মুখ্যমন্ত্ৰী হওঁ তেতিয়াহে হ'ব মুখ্যমন্ত্ৰী হোৱাৰ পিছত আকৌ যুঁজা আৰম্ভ কৰি দিয়ে প্ৰধানমন্ত্ৰী হোৱাৰ যে জয় জয়কাৰ হ'ব প্ৰধানমন্ত্ৰী হোৱাৰ নম্বৰ অহালৈকে ভাইৰ যদি টিকতে কাটি যায় তেতিয়া গাধ হৈ থাকিব কুমাৰৰ বুজা দাঙি গতিকে পৰমাত্মাই কৈছে এই জ্ঞান বুজি পাবা সৎগুৰুৰ চৰণলৈ আহিলে যেনেকৈ পৰমাত্মাই বাৰে বাৰে আমাক কিমান প্ৰকাৰেৰে বুজাইছে मन ने की कर ले 2 दिन का मेहमान मन ने की कर ले 2 दिन का मेहमान আকৌ কি কৈছে आखिर तुझको कौन कहेगा गुरु बिन आत्म ज्ञान
मन ने की कर ले 2 दिन का मेहमान কি কৈছে যে ঠিক আছে মনুষ্য জীৱন পাইছা তুমি কৰবালৈ যদি যোৱা সম্পৰ্কীয়ৰ ঘৰলৈ যোৱা কোনো ভাল সৰু ডাঙৰ ভদ্ৰ ব্যক্তিক যদি লগ পোৱা তেওঁ আপোনাক সাংসাৰিক জীৱনৰ ট্ৰেইনিংটো আপোনাক দিব পাৰিব ধন গোটোৱাৰো দিব পাৰিব কিন্তু গুৰু অবিহনে তুমি আত্মজ্ঞান নোপোৱা গতিকে কি কৈছে আখিৰ তুজকো কৌন কহেগা গুৰু বিনা আত্মজ্ঞান আত্মজ্ঞান আৰু পৰমাত্ম জ্ঞান এয়া দুই প্ৰকাৰৰ হয় আত্মজ্ঞানটো এয়া হয় যে আমি কোন হয় ক'ৰ পৰা আহিছো আমাৰ উদ্দেশ্য কি এই মৃত্যু আৰু জন্মটো হৈয়ে আছে আৰু পৰমাত্ম জ্ঞান সেয়া হয় যে সেই পৰম পিতা কোন হয় যাৰ সাধনাৰে পূৰ্ণ মুক্তি হ'ব তেওঁ কোন হয় গতিকে সেয়া কোৱা হৈ আছে আজি গতিকে ইয়াত কি কোৱা হৈছে যে 3 লোক সে তৃপ্ত নাহি ये मन भोगी खसिया এই মনৰ বৃত্তি ইমানেই লেতেৰা ই কেতিয়াও সন্তুষ্ট নহয় কিন্তু এই জ্ঞানেৰে সন্তুষ্ট হ'ব कहते सतगुरु मिले तो इच्छा मिटे पद मिल पदे समाना और चल हंसा उस लोक पठाऊं जो आज अमर स्थान গতিকে এয়াই হ'ল সূক্ষ্ম বেদ আৰু সূক্ষ্ম বেদৰ যি গূঢ় শব্দ আছে সেই বেদতকৈ বেছি আছে যাক আমি বেদ বুলি মানো 4 বেদ ইয়াত কি লিখা আছে যে কি সতগুৰু মিলে তো ইচ্ছা মিটে সৎগুৰুক পালে তেওঁ এনেকুৱা জ্ঞান শুনাব ইয়াৰে সকলোবোৰ ইচ্ছা সমাপ্ত হৈ যাব আৰু পদ মিল পদে সমানা ইয়াত পদৰ অৰ্থ দুটা পদ মিল পদে সমানা পদ মানে পদ্ধতি ভক্তিৰ বিধি ভালকৈ পালে তো উস পদ মিল পদে সমানা কোনটো পদ প্ৰাপ্ত কৰিবা গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 বৰ্ণিত আছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰ আধাৰেৰে জানি তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে জলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে এতিয়া পৰমাত্মাই এই সূক্ষ্ম বেদত তাকেই কৈ আছে গুৰুদাস চাহেবদেৱে কৈ আছে कि सतगुरु मिले तो इच्छा मिटे पद मिल पदे समाना पद माने पद्धति शुद्ध श्रेष्ठ भक्तिविधि पाले সেই পদত সমাবেশ হবা তালৈ যাব পাৰিবা জলৈ যোৱাৰ পিছত সাধক আৰু উভতি নাহে पद मिल पदे समाना और चल हंसा उस लोक पठाऊं हे মৰমীয়াল আত্মা बोला তোমালোকক তালৈ পঠিয়াই দিও जो आदि अमर अस्थाना आदि अमर অৰ্থাৎ যি শাশ্বত স্থান যি গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক শাশ্বত স্থানক প্ৰাপ্ত কৰিবা গতিকে ইয়াত এইটোৱে কৈ আছে যে মই যি বিধি কৈ আছো ইয়াৰ পৰাই পাবা তুমি আৰু গীতাৰ জ্ঞানদাতাইতো কৈয়ে দিছে যে সেয়া তত্ত্বদৰ্শী সন্তই ক'ব গতিকে সেই তত্ত্বদৰ্শী সন্ত বুলি এই দাসক পঠিয়াইছে সেই পৰমাত্মাই আপোনালোকৰ বাবে এইটো সঁচা বুলি মানি লোৱা এতিয়া কি কৈছে যে সতগুৰু মিলে তো ইচ্ছা মিটে এই মনৰ কোৱা হয় सुरपति दुखिया भूपति दुखिया रंग दुखी बप्रीति हो कह कबीर और सब दुखिया एक संत सुखी मन जीती এতিয়া সন্তক মন জিকা বনাই আছে এই দাসে আপোনালোকক এই ইচ্ছাবোৰ আঁতৰ হ'ব আৰু মনৰ বৃত্তি সলনি হ'ব সতগুৰু মিলে তো ইচ্ছা মিটে পদ মিল পদে সমানা और चल हंसा उस लोक पठाऊं जी शाश्वत स्थान आदि अमर स्थाना आदि माने আগৰ সদায় আছে হেয়া আৰু অমৰ শাশ্বত স্থান হয় তেন্তে তাত কি সুখ আছে 4 মুক্তি যা চম্পি करती এতিয়া যেনেকৈ ইয়াৰ যিবোৰ মুক্তি আছে 4টা মুক্তি আছে এই সম্পূৰ্ণ 4টা প্ৰাপ্ত কৰা প্ৰাণীও আকৌ জন্ম মৃত্যুলৈ আহে সদায় তেওঁলোকে এই সুখ প্ৰাপ্ত নকৰে আৰু তালৈ যোৱাৰ পিছত সদায় সুখীয়া হৈ থাকিব হট্টুকলৈ যোৱাৰ পিছত 4 মুক্তি যা চম্পি करती माया होरी दासी और दास गरीब अब पद पर से वो मिले राम अविनाशी गीतार अध्याय नंबर 15 श्लोक नंबर 17 जी কৈছে उत्तम पुरुष তুমি অন্য परमात्मा इति उद्धारता ये लोक चरण अवश्य विवर्ती अवैश्वर গতিকে সেই পৰমাত্মাক অবিনাশী পৰমাত্মাক আপোনালোকে পাব যি সাধনা মই কৈ আছো এই দাসে কৈ আছে আৰু তাত সদায় সুখত থাকিব আপোনালোকৰ পৰিয়াল থাকিব তেওঁলোকৰ কেতিয়াও মৃত্যু নহয় আৰু তেওঁলোকৰ কোনো বস্তুৰে অভাৱ নহয় আৰু ইয়াৰ পৰা আপোনালোকে যাবই লাগিব এই কথা আপোনালোকে জানে মনত ৰাখিব
গতিকে ইয়াৰে ইচ্ছাবোৰ আঁতৰ কৰি তাৰে আশা কৰক সৎলোকলৈ যোৱাৰ যা আশা তা বাসা হৈ और मन कर्म वचन सुमरियो सोई। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱ, আমি সকলোবোৰ আত্মাৰ জনক, তেওঁ আমাৰ দুখ বুজোতা আমাৰ পিতা। আধ্যাত্মিক মাৰ্গৰ সৈতে অপৰিচিত হোৱাৰ বাবে আমি আমাৰ পিতা কোন চিনি পোৱা নাছিলোঁ, যাৰ পৰিণামস্বৰূপে আমি সাধনা কৰি থকাৰ স্বত্তেও এই কালৰ জালৰ পৰা আমি ওলাব পৰা নাই। এয়া কালৰ এখন ভয়ংকৰ জাল। এই জালৰ পৰা নোলালে আমাৰ সুখ নহ'ব, আমাৰ জন্ম মৃত্যু কেতিয়াও সমাপ্ত নহ'ব। এতিয়ালৈকে আমি যিবোৰ আধ্যাত্মিক জ্ঞান পাইছিলোঁ সেয়া ইউজলেছ আছিল, বেচলেছ আছিল, কোনো আধাৰ নাছিল, মিছা আছিল। যিমানবোৰ সন্ত ঋষি মহৰ্ষি যি সত্য যুগৰ পৰা আজিলৈকে আছে, এওঁলোকে পৰমাত্মাক নিৰাকাৰ বুলিয়েই কৈছে। আৰু যেনেকৈ স্বৰ্গলোক, ব্ৰহ্মলোক, এই স্থানবোৰৰ বিষয়েও কৈছে আমাক এওঁলোকে। স্বৰ্গলোকৰ কথা কৈছে আৰু তাৰ এনেকুৱা ব্যৱস্থাৰ কথাও কৈছে যে তালৈ যিমানবোৰ প্ৰাণী যায়, স্বৰ্গত নিজৰ পুণ্য সমাপ্ত হোৱাৰ পিছত অন্য যোনিক প্ৰাপ্ত কৰে, আন প্ৰাণীৰ শৰীৰত সিহঁতে প্ৰৱেশ কৰে। এই ক্ৰম অসংখ্য যুগৰ পৰা চলি আহিছে। এতিয়া কিছু সময়ৰ পৰা 100-150 বছৰৰ পৰা এই কালে আৰু এখন জাল পাতিছে যে যিসকল সৎলোকৰ মহিমা কোৱাসকল আছে, কিছুমান পন্থ সৃষ্টি হৈছে, যাৰ মাজৰ ৰাধাস্বামী যি পন্থ আগ্ৰাৰ পৰা আৰম্ভ হৈছে এয়া সকলোতকৈ পুৰণি হয়। ই এতিয়া চন 1861 ওচৰে পাজৰে আৰম্ভ হৈছে। এতিয়া ইয়াৰ পৰাই আৰু বহুত পন্থ ওলাইছে, যেনেকৈ জয়গুৰু পন্থ মথুৰাত, সচ্চা চৌদা শিৰচাৰ ভিতৰত স্থান পাতি লৈছে, আৰু ব্যাসৰ ভিতৰতো তাৰ পৰা বহুত পন্থ ওলাইছে, যেনেকৈ দিনৌদৰ ভিতৰৰ এখন বিভানী জিলাত আৰু বহুত স্থানত, যেনে ঠাকুৰদেৱ তেওঁ সেই ৰাধাস্বামী পন্থৰ পৰা ওলাই অহা এটা বেলেগকৈ নিজৰ পন্থ চলাই আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, যদি কোনো ব্যক্তিয়ে সৰুৰে পৰাই ভগৱানৰ ভক্তি কৰি আহে, হনুমানৰ ব্ৰত ৰাখে, শ্ৰীকৃষ্ণৰ পূজা কৰে আৰু গণেশৰ সাধনা কৰে, কিন্তু ইমানখিনি কৰাৰ পিছতো জীৱনত নাহে সুখ, নাহে শান্তি, আৰু সৰুৰে পৰাই ৰোগ ব্যাধিয়ে এৰি নিদিয়ে, তেন্তে প্ৰশ্ন উঠে এনে কিয় হয়? দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম অসম ৰাজ্যৰ কামৰূপ জিলাৰ নিবাসী শ্যামল কুমাৰৰ সৈতে। শ্যামলে সমাজত চলি অহা পৰম্পৰাগত ভক্তি অনুসৰি শ্ৰীকৃষ্ণ আৰু গণেশৰ সাধনা কৰিছিল। তেওঁ হনুমানৰ ব্ৰত উপবাস ৰাখিছিল, কিন্তু এই সকলো কৰাৰ পিছতো জীৱনত কোনো প্ৰকৃত লাভ নাপালে। সৰুৰে পৰাই তেওঁ শ্বাসজনিত ৰোগত ভুগি আছিল, যাৰ বাবে তেওঁৰ জীৱন বহু কষ্টেৰে ভৰা আছিল। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে, তেতিয়া তেওঁৰ জীৱনত আহিল এক অদ্ভুত পৰিৱৰ্তন। শ্যামলে কয় যে নাম দীক্ষা লোৱাৰ পিছত তেওঁ শাৰীৰিক, মানসিক
আৰু আৰ্থিক তিনিও দিশতে আশ্চৰ্যজনক লাভ পায়। আহক শুনো শ্যামল কুমাৰৰ সঁচা আৰু প্ৰেৰণাদায়ক কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নামটো শ্যামল কুমাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ অসমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আগষ্টৰ 10 তাৰিখ আৰু 2017। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, জেনেৰেল মানুহে যেনেকৈ ভক্তি কৰে, যেনেকৈ হনুমানৰ ভক্তি, শ্ৰীকৃষ্ণ ভক্তি সাধনা এইবিলাকেই কৰিছিলোঁ। যেনেকৈ গণেশৰ আছিলে অকণমান 1.5 আঙুল আকন্দৰ এনেকুৱা সৰু বনাই পেলাই পূজা কৰিব লাগে সিদ্ধিৰ কাৰণে। আৰু কামাখ্যা দেৱীত আমাৰ ইয়াতে যায়, যেনেকৈ কামাখ্যা দেৱীৰ ওচৰত অম্বুবাচীত যাব লাগে, লাল কাপোৰ আনি এইবিলাক তাবিজ বনাই কাম কৰে। আৰু আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আটাইবিলাক সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? কোনো লাভ পোৱা নাছিলোঁ। মই হনুমানৰ প্ৰত্যেক দিন মঙলবাৰে ব্ৰত উপবাস ৰাখিছিলোঁ, ৰাতিপুৱাৰ পৰা আবেলিলৈ। তাৰপিছত আহাৰ কৰিছিলোঁ, লেংগুৰ চৰাইছিলোঁ, কিন্তু আজিলৈ কোনো ফল পোৱা নাছিলোঁ। কৃষ্ণদেৱৰ জন্মাষ্টমীত পুৰা ৰাতি আমি নাম কীৰ্তন ধৰিছিলোঁ, তথাপি কোনো উপকাৰ হোৱা নাছিল। আৰু তেতিয়া মোৰ বেমাৰ আছিলে, যেনেকৈ হাঁপানী বেমাৰ। ৰাতি মই শুব নোৱাৰোঁ, গলত বন্ধ হৈ থাকে কফৰ দ্বাৰাই, উশাহ ল'ব নোৱাৰোঁ আৰু বহি থাকিব লাগে। কোনো সকলো ডক্টৰৰ ওচৰত গৈছোঁ, যেনেকৈ মাৰোৱাৰ গুৱাহাটীত চবচে দামী মাৰোৱাৰী মেটাৰনিটি হস্পিটেল আছিলে, তাৰ ডক্টৰে মোক ইনহেলাৰ দিছিল। বজাৰত সেই ইনহেলাৰো পোৱা নাছিলোঁ। গতিকে বহুত কষ্টত আছিলোঁ। আৰু কোৰ্টৰ ফালৰ পৰা আইন কানুনত বহুত কোৰ্ট কেছ আগুৰি ধৰিছিল। মই মানে বহুত নাৰ্ভাছ হৈ গৈছিলোঁ। পঢ়া শুনাৰ পৰা আজি পঢ়িব পৰা নাছিলোঁ, যাৰ কাৰণে যিহেতু কোৰ্ট কেছ আৰু বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আছিলে, এইবিলাকৰ অসুবিধাৰ কাৰণে একো হোৱা নাছিলে। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এনেকুৱাকৈ আহিলোঁ যে মই যেতিয়া ব্ৰত কৰি হনুমানৰ ব্ৰত কৰিছিলোঁ সদায়, আহি মই এঘৰ মানুহ তাত ডেইলি বহিছিলোঁ। মোৰ বন্ধু আছিলে শংকৰ বুলি, মোৰ ঘৰৰ ওচৰতে। তেওঁ তাৰমানে মোক এই টিভিত এই প্ৰগ্ৰামটো দেখা পাই মোক সদায় বহাইছিল আৰু কৈছিল, কৈ আছে যে কবিৰ চাহেবৰ এনেকুৱা বোলে ভগৱান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয়। মোক থুলমূলকৈ তেওঁলোকে কৈছিলে। এইটো মই তেতিয়া কৈছিলোঁ যে এইটো কেনেকৈ হ'ব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয় আৰু হনুমান ভগৱান নহয়, কি ধুনীয়া ধুনীয়া ভগৱান, কবিৰ চাহেব ভগৱান। ঠিক আছে, তেনেহ'লে তেওঁ কৈছিলে যে মইতো এইবিলাক নামানো, মই এনেকৈ কৈছিলোঁ। আৰু এইবিলাক মই কৈছোঁ এই প্ৰগ্ৰামবিলাক টিভিত নাচাবা, এনেকৈ কৈছিলোঁ। কিন্তু তেওঁ ৰেগুলাৰ চাইছিলে আৰু তেওঁ দিল্লীলৈ ফোন কৰিছিলে। বিভিন্ন ধৰণৰ ৰোগ বোলে ভাল হৈছে, টিভিত প্ৰগ্ৰামবিলাকত যিবিলাক সাক্ষাৎকাৰ আহে সেইবিলাক চাই তেওঁ অনুপ্ৰাণিত হৈছিলে। আৰু তেওঁ হোজাইত গৈ নাম দীক্ষাৰ কাৰণে মোক লগ ধৰিলে যাবৰ সময়ত। তেতিয়া মই তেওঁক সহায় কৰাৰ কাৰণে মই গ'লোঁ তেওঁৰ লগত। আৰু তেওঁ নাম দীক্ষা লৈ আহিলে, মই নাম দীক্ষা লৈ অহা নাছিলোঁ। তেওঁ লগত আহোঁতে কিছুমান কিতাপ আনিছিলে, এই কিতাপ এখন খালি মই পঢ়িছিলোঁ। আৰু মই কৈছোঁ, তোমাৰ যদি বেমাৰটো ভাল হয় ঠিক আছে, ময়ো নিশ্চয় নাম ল'ম। তেওঁ 15 দিন 20 দিন ভক্তি কৰাৰ পিছত তেওঁ ক'লে তেওঁতো কোনো বেমাৰ নাই, ভাল হৈ গৈছে বেমাৰ, এনেকৈ কৈছে। এতিয়া ময়ো ভাবিলোঁ যে তোমাৰ যদি বেমাৰটো ভাল হৈছে তেনেহ'লে ময়ো টেষ্টিং কৰি চাওঁ। আৰু সেইকাৰণে মই লগে লগে এসপ্তাহমান পিছত গৈ মোৰ নাম উপদেশ ল'লোঁ। লৈ মই পৰীক্ষা কেনেকৈ মোৰ এই বেমাৰবিলাক যে আছিল, সমস্ত বেমাৰ, যেনেকৈ হাঁপানী বেমাৰ। আৰু এই হাঁপানী বেমাৰ মানে কেনেকুৱা, আপোনাৰ শ্বাস ল'ব নোৱাৰি। কিমান বছৰ ধৰি আপোনাৰ এই হাঁপানীৰ ৰোগটো আছিল? এইটো মই প্ৰায় জন্ম পোৱাৰ পিছত মানে ক্লাছ 4 মানৰ পৰা মই গম পাওঁ। স্কুলত যেতিয়া মই পঢ়িব লাগে থিয় হৈ, তেতিয়া মই পঢ়িব নোৱাৰোঁ, মোৰ মানে উশাহ বন্ধ হৈ গৈছিলে। তেতিয়াৰ পৰা মই কষ্ট পাই আছিলোঁ। আৰু এইবিলাক মানে বুকত যেতিয়া কফ জমা হয় তেতিয়াতো জানেই, কাহি মানে জ্বৰ হৈ যায়, তাৰপিছত চৰ্দি হৈ যায়। ডক্টৰ তাত মানে বছৰত মই 4বাৰ কৰি যাব লাগে। ৰাস্তাৰে মই খোজকাঢ়িব নোৱাৰোঁ, উশাহ ধূলিৰ কাৰণে, ধূলি সোমালেই মোৰ এইটো হয়। দোকান আছিলে, দোকানত মই বহিব নোৱাৰোঁ, যে যেতিয়া দোকানৰ আৰমালি চাফা কৰিব লাগে পূজাৰ সময়ত, তেনেকৈ
ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিলে আমাৰ সাধাৰণ দৰ্শকে এই কথাবোৰ কেনেকৈ মানি ল'ব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। যিহেতু বৰ্তমান আমাৰ আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে, আপুনি যি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ বাবে আপুনি হয়তো উন্নত চিকিৎসা কৰিলে হয়, নিশ্চয় ঠিক হ'লে হয়, কিন্তু এই কথাষাৰ আপুনি কেনেকৈ বিশ্বাস দিয়াব আমাৰ এই যিসকল দৰ্শকে টিভি চেনেলত আপোনাক প্ৰত্যক্ষ কৰি আছে? হয়, এইটোতো বহুত ডাঙৰ কথা যে এজন সন্তৰ নাম উপদেশৰ পৰা লোৱাৰ পিছত বিশ্বাস কৰিবৰ কাৰণে এইটোতো বহুত ডাঙৰ কথা। তাৰ কাৰণে এইটো মোৰ নিজৰ প্ৰেক্টিকেলি এইটো মই বিশ্বাস কৰিছোঁ, যিহেতু মই টেষ্টিং কৰি চালোঁ আৰু ডক্টৰ মাৰোৱাৰী মেটাৰনিটি এনেকুৱা হস্পিটেল বা আমাৰ ভূটানত চবচে আয়ুৰ্বেদিকৰ ডাঙৰ ডক্টৰ এটা আছে, তেওঁৰ পৰাও খাইছোঁ। উপায় নাই আৰু এইবিলাক এতিয়া প্ৰেছক্ৰিপশ্যনবিলাক আছে মোৰ লগত, মই অনা নাই আজি। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত অন্য আৰু আপুনি কি লাভ পাইছে অলপ জনাব। হয়, মইতো RTI ৰিচাৰ্চ পাৰ্চন। মই যিবিলাক কোৰ্ট কেছ মানে 2003 আমি হাৰি গৈছিলোঁ, হাইকোৰ্টে অৰ্ডাৰ দিছে যে মোৰ দেউতাৰ লগত এটা কেছ চলি আছিলে যে মই ঘৰৰ পৰা ওলাব লাগে। হাইকোৰ্টেও ওলাব দিছে যে এই কেছটো ডিছমিছ কৰি দিছিলে যে তোমালোকে ঘৰৰ পৰা ওলাই যোৱা। এনেকুৱা এটা কেছ মই 2017 নাম দীক্ষা লোৱাৰ পিছত আচৰিত, সেই ডকুমেণ্টত এনেকুৱা এটা মানে মই RTI দ্বাৰা ধৰিলোঁ, হাইকোৰ্টেও মানে দিয়া জাজমেণ্ট আজিলৈকে মানে ঠিকমতে ঘৰৰ এইবিলাক লাগু হোৱা নাই তেনেকুৱা। আৰু NF ৰেলৱে মই বহুত RTI দিছোঁ, দিয়াৰ পিছত মালিগাঁও এৰিয়াটো জানেই 3000, 4000, 5000 বিঘা মাটি ৰেলৱে দখল কৰি আছে। এইবিলাকৰ ওপৰত মই বহুত RTI দি মই সুফল পোৱা নাছিলোঁ, কিন্তু 2017 পিছত তেওঁলোকে মানে মানি ল'লে আৰু ডিমাৰ্গেট কৰিলে। তেওঁলোকৰ RTI দিয়াৰ পিছত এইবিলাক সুফল পাইছোঁ, তেওঁলোকে নিজৰ মাটি এৰি দিলে আৰু ডিমাৰ্গেট কৰিবলৈ বাধ্য হৈ গ'ল মই RTI বিলাক দিয়াৰ পিছত। আৰু এনেকুৱা ডাঙৰ ডাঙৰ কেছ মোকৰ্দমাত মই মানে সফলতা অৰ্জন কৰিছোঁ। অন্য কিবা লাভ ছাৰ জনাব। অন্য ফালৰ পৰা এতিয়া ফাইনেন্সিয়েলি মই খুবেই ভাল, এতিয়া মোৰ বিজনেছত বহুত উন্নতি। আগতে ছাৰ আপুনি কি কৰিছিল? আগতেতো মোৰ কম্পিউটাৰ ক্লিনিক বুলি এখন আছিলে, আমাৰ ফেঞ্চি বজাৰ দোকান এখন আছিলে, তাতে মই কম্পিউটাৰৰ কাম কৰিছিলোঁ। তাৰ আগতে মই ICICI প্ৰুডেন্সিয়েল, HDFC বেংক, এক্সকাৰ্ড বেংক এনেকুৱা বহুত ধৰণৰ কোম্পানীত কাম কৰিছিলোঁ, কিন্তু কোনো ফালৰ পৰা সুফল পোৱা নাছিলোঁ। কিন্তু 2017 পিছত মোৰ সকলো ফালৰ পৰা নিজৰ বিজনেছ এতিয়া কৰিছোঁ, কিন্তু সুফল খুবেই ভাল বিজনেছত। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মই জনসমাজকতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ, পৰমাত্মাৰ চৰণত এনেকুৱা এজন সন্ত আছে যাৰ নাম দীক্ষা লোৱা মাত্ৰকেই নিজৰ সমস্যাবিলাক সমাধান হ'ব আৰু পৰমাত্মাই চবচে ডাঙৰ জনম মৃত্যুৰ পৰা বচাব আহিছে। গতিকে মানুহে বিশ্বাস কৰিব নোৱাৰে, কিন্তু যেতিয়া নাম দীক্ষা ল'ব লগে লগে তেওঁ এইবিলাক মৰ্যাদা সহকাৰে ভক্তি কৰিলে সুফল পাবই। আৰু আজি নেটৰ যুগ, বিভিন্ন ধৰণৰ ফেচবুক, টুইটাৰ, ছ'চিয়েল মাধ্যম চলি আছে। গতিকে ইয়াতে সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচন আহে, তাত সন্ত ৰামপালজী মাৰি দিলেই ফেচবুকত আহি যাব। আৰু তাত সৎসংগৰ তলত এটা পিলা পাতি চলি আছে, তাত ফোন নম্বৰ আছে। গতিকে ফোন নম্বৰ কালেক্ট কৰি তেওঁলোকে যিকোনো মুহূৰ্তত ইয়াতে যোগাযোগ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ লাভান্বিত হ'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎসাহী আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।